সুৰক্ষাৰ যুঁজৰ মাজত এটি বনৰীয়া হাতীৰ কাহিনী মৰিগাঁও জিলাৰ কলবাৰীৰ মামনি মাদাৰে বৰ্ণনা কৰিলে হাতীৰ কবলৰ পৰা ৰক্ষা পৰাৰ লগতে বন্যহস্তীটোৱে মমতা ভৰা ৰূপ প্ৰদৰ্শন কৰি ওলোটাই সেৱা জনোৱাৰ কাহিনী পহিলা মাঘৰ দিনা বন্যহস্তীৰ আক্ৰমণৰ সন্মুখীন হৈছিল মাতৃপুত্ৰ কিন্তু হাতীটো সন্তানটিক এৰি থৈ সেৱা কৰি উভতি যায় ঘটনাত কিছু আঘাত পোৱা মাতৃয়ে দিলে শিহৰণকাৰী বিৱৰণ মানুহে ঘৰত ঘৰ ভাগি আছিলে তাৰপিছত হঠাৎ ল'ৰাটো পেচাব কৰিব আহিছিলে মই আহিছিলোঁ অহাৰ লগতে ল'ৰাটোৰ শব্দটো শুনি গেটটো খুলি দৌৰি আহিলে মইতো আহিবই লাগিব ল'ৰাটো যেতিয়া ওলাই আহিছে আমিতো পিছৰ ফালৰ পৰা বাবা আহিব বুলি গম নাপাওঁ কাৰণ সকলোৱে নিজৰ জীৱনটো বচাবলৈ চেষ্টা কৰে তেতিয়া তেনে মুহূৰ্ততে দৌৰি আহোঁতে ল'ৰাটোৰ পিছে পিছে ময়ো আহিলোঁ অহাৰ পিছত হয়তো বাবাক দেখি কুকুৰে ভুকোতে হয়তো আমাৰ পিছত আহিলে আমিতো ক'ব নোৱাৰোঁ কাৰণ আমিতো জীৱন বাচি দৌৰিছোঁ তেনেতে দৌৰোতে পৰি গ'লোঁ আমাৰ ল'ৰাটো আৰু মই পৰাৰ লগতে বাবাই আহি পিছফালৰ পৰা এটেক কৰিলে কৰাৰ পিছত ল'ৰাটোক মই দূৰলৈ দলি মাৰি দিলোঁ মইতো ভাবিছোঁ মোৰ জীৱনটো শেষেই মোৰ ল'ৰাটোক কোনে বাচাক ল'ৰাটোৱে মাকক বিচাৰি আহি আকৌ পুনৰ মোৰ কাষ চাপিলে কাষ চাপাৰ পিছত তাই বাবাৰ ভৰিত লাৰিলে আকৌ লাৰাৰ পিছত মইতো ভয় খাই গ'লোঁ ভয় খোৱাতে ল'ৰাটোক টানি আকৌ ক'লোঁ এইবাৰ আমাৰ মৰিম আৰু বাচি নাথাকোঁ আৰু আপোনালোকৰ ওপৰত বাবা আমি তলত ল'ৰা আৰু মই ওপৰত তেনেকৈ কৰি এই বাবাটোক কান্দি পেলাই যেতিয়া তাই চিঞৰ মাৰি এটা মোৰ ফালৰ আমাৰ ল'ৰা আৰু মোৰ ফালৰ পৰা গুচি যায় সেইখিনি সময়ত মানে ক'বই নোৱাৰা আৰু আমিতো তলতে সোমাই আছোঁ কাৰণ জীৱন মৰণৰ কথা কোনো দিনা নোহোৱা এটা ঘটনা ভয়তে মানে ল'ৰাটোৱে মোক মা বুলি যেতিয়া চিঞৰি কাষ চাপিছে তাৰপিছত তাক মই বুকুত খাপতি লৈছোঁ তাৰপিছত সি তেতিয়া চিঞৰি পেলাই কান্দি গুচি যাওঁতে বাওঁফালৰ ভৰিখন লাগি গৈছে মোৰ আকৌ ঘূৰি আহি তেওঁ মোক সেৱা কৰিছে দুখন ভৰি ঘূৰি আহিলে এই ঘৰৰ এই যিটো ঘৰ কাষত আছিলে তেওঁলোকৰ ঘৰৰ পৰা ঘূৰি আহি মোক ভৰি দুখন এনেকে কৰি সুৰটো দাঙি চকু পানীৰে গোটেই চকু পানী ওলাই আছে ওলাই কান্দিছে তাৰপিছত মইতো ভাবিছোঁ মোৰতো জীৱন শেষ তেতিয়া অলপ পোহৰ দেখিছোঁ মূৰটো ঘূৰাইছে যদিও মানে তথাপিও মই মোৰ দেহা আৰু সুৰটো দাঙি দিছে মোৰ তেতিয়া এৰি দিয়া নাই দেহাটো সুৰটো দাঙি দিছে মোক দেখাৰ লগতে